গোলাঘাটত অবৈধ শিল বালি মাফিয়াৰ দালাল ৰাজ। কলিয়নী দৈগ্ৰুং নৈৰ বুকু উদং কৰিছে মাফিয়াই। হোটেলত বাহৰ পাতি ধন সংগ্ৰহ DFO ৰেঞ্জাৰৰ। কিছুমান প্ৰত্যক্ষ পৰোক্ষভাৱে আমি প্ৰমাণো দিব পাৰিম যে তেওঁলোকে ক'ত কেনেকৈ পইচা লয়। আপুনি চাবলৈ যদি যায় তেওঁলোকে হোটেলত কিছুমান বাহাৰ পাতি লয়, হোটেলত আপোনাৰ পইচা লোৱা আমি গম পাওঁ। হয়, এইখন চৰকাৰৰ একাংশ ঘোষখোৰ চৰকাৰী বিষয়া তথা নেতা পালিনেতাৰ কৃপাত সকলো সম্ভৱ। টেণ্ডাৰ পাছ নোহোৱাকৈ দিনে নিশাই ডাম্পাৰে শিল বালি কঢ়িয়াইছে একাংশ বালি মাফিয়াই। গোলাঘাটৰ বকিয়াল নুমলীগড় মূৰফুলনি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীৰ নেতৃত্বত চলি আহিছে শিল বালিৰ অবৈধ বেহা। যি গোলাঘাট জিলাৰ আচলতে গুণদীপ দাস যিজন DFO আৰু আমাৰ ৰেঞ্জাৰ হৈ গ'ল লক্ষেশ্বৰ দাস, তো তেওঁলোকৰ গুণ্ডাৰাজ চলাইছে বুলি ক'লে। সেই কোৱাৰীসমূহৰ বৰ্তমান আমি জনালৈকে টেণ্ডাৰ হোৱা নাই। যদি টেণ্ডাৰ হোৱা নাই তো ইয়াত যিখিনি আচলতে আমাৰ ইয়াত ব্যৱসায়িক আছে, সেই ব্যৱসায়িকসকলে আচলতে কি ধৰণে এই শিলেই হওক বালিয়ে হওক আচলতে আমদানি ৰপ্তানি কৰাত আচলতে তেওঁলোকে সুবিধা পাইছে। কিছুমান আচলতে গোলাঘাট ৰেঞ্জাৰে হওক আচলতে এই DFOয়ে হওক কিছুমান প্ৰত্যক্ষ পৰোক্ষভাৱে আমি প্ৰমাণো দিব পাৰিম যে তেওঁলোকে ক'ত কেনেকৈ পইচা লয়। আপুনি চাবলৈ যদি যায় তেওঁলোকে হোটেলত কিছুমান বাহাৰ পাতি লয়, হোটেলত আপোনাৰ পইচা লোৱা আমি গম পাওঁ। DFO গুণদীপ দাস আৰু ৰেঞ্জাৰ লক্ষেশ্বৰ দাস, এই দুই বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ। দুই বিষয়াই ধন লৈ অবৈধ খননত লগাইছে দালাল, যাৰ বাবে কলিয়নী দৈগ্ৰুং নৈত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। ইয়াৰ ফলত দাঁতিকাষৰীয়া অঞ্চলসমূহতো ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। কাৰ্বি আংলঙৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰে ডাম্পাৰ। নথি দেখুৱাব নোৱাৰা ডাম্পাৰ জব্দ কৰিব নোৱাৰে বন বিভাগে। মেক্সিমাম গাড়ী টিপিয়ে লৈ যায়, চবেই টিপি কাটি আহে। এখন দুখন অবৈধ গাড়ী ইয়াত নৰখাই পলাই যায়। যিহেতু পলাই যোৱা গাড়ীকেইখন আমি পিছা কৰিবলৈও ধৰি লওক অলপ অসুবিধা হৈ যায়। আমিতো প্ৰায় বন্ধ কৰিব চেষ্টা কৰি আছো, যিমান পাৰো আমি আমাৰ ফালৰ পৰা বন্ধ কৰিব চেষ্টা কৰিছো। ইয়াৰ আগত কি হৈছিলে মই নাজানো, বৰ্তমান মই ৰিচাৰ্চ কৰা মোৰ বেছি দিন হোৱা নাই। গাড়ীসমূহ প্ৰায় কাৰ্বি আংলঙৰ টিপিয়ে লৈ আহে, কাৰ্বি আংলঙৰ পৰাই আহি আছে। যিহেতু কাৰ্বি আংলঙৰ পৰা আহিছে বুলি চবেই কয় আৰু টিপিও সেই কাৰ্বি আংলঙৰে দেখায়। চৰকাৰক কৰ ফাঁকি দি বকিয়াল, সুন্দৰপুৰ, বুঢ়াগোসাঁইঘাট, কলিয়নী, নগাঘাট, কাঠনি, শ্যামৰাইপুৰ, মূৰফুলনি, নুমলীগড়, কানাইঘাট, পাৰঘাট আদিকে ধৰি বহু অঞ্চলত দৈনিক অবাধ গতিত চলি আহিছে অবৈধ খনন। কেৱল মাত্ৰ কেইটামান টকাৰ বিনিময়ত DFO গুণদীপ দাস আৰু ৰেঞ্জাৰ লক্ষেশ্বৰ দাসক মেনেজ কৰি দালালে চলাই আহিছে খনন। এই অবৈধ খননৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব চৰকাৰ তথা প্ৰশাসনে? ব্যুৰ' ৰিপৰ্ট, DY365।